বোকাখাতত উদ্যত্ত ৰূপত ৰাহুল গান্ধী গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ সভাপতি নিৰ্বাচনী সভাৰ ভৰা মঞ্চ আৰু সহস্ৰ সমৰ্থকৰ সন্মুখত নৰেন্দ্ৰ মোদীৰ সমালোচনাত থৰব ৰাহুল গান্ধী নিবনুৱা কৃষক দুখীয়াৰ ঘৰত চকীদাৰ থাকে নেকি मजदूर के घर के सामने चौकीदार खड़ा होता है क्या बेरोजगार युवा के सामने चौकीदार खड़ा होता है कभी किसान के घर के सामने चौकीदार खड़ा होता है कभी अनिल अंबानी के घर के सामने कितने चौकीदार हैं নিৰ্বাচনী প্ৰতিশ্ৰুতি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কংগ্ৰেছৰ দায়বদ্ধতা প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে দিল্লীত মোদী চৰকাৰক উফৰাই কংগ্ৰেছ চৰকাৰ গঠন হলেই অসমে পাব কেইবাটাও বিশেষ সুবিধা जैसे हमारी सरकार आएगी स्पेशल स्टेटस नॉर्थ ईस्ट इंडस्ट्रियल पॉलिसी और एक नया प्लानिंग कमीशन आप लोगों को हम दिलवा देंगे ये आपका हक है नॉर्थ ईस्ट से असम से मेरे पास लोग आए और आपने मुझे समझाया कि आपके ऊपर एक आक्रमण है और हमने साफ कह दिया कि सिटीजनशिप अमेंडमेंट बिल को हम पास नहीं होने देंगे और इसको हमने पास नहीं होने दिया দেশৰ 5 কোটি দুখীয়া পৰিয়াললৈ মাহে 12,000ৰ আয় আঁচনিৰ অধীনলৈ আনিব কংগ্ৰেছ চৰকাৰে ন্যায় আঁচনিৰ বাবে কৰ পৰা ধন আনিব কংগ্ৰেছে বোকাখাতৰ সভাৰ পৰাই দেশবাসীক প্ৰধানকৈ বিজেপিক প্ৰকৃত সমাধান পথ দিলে ৰাহুল গান্ধীয়ে আম্বানী আদানীৰ ধনেৰে দুখীয়াক সহায় কৰিব চৰকাৰে चौकीदार को मैं बताता हूं पैसा कहां से आएगा नरेंद्र मोदी जी पैसा अनिल अंबानी जैसे लोगों के जेब से आएगा आपने उसकी जेब में हिंदुस्तान की एयरफोर्स का 30,000 करोड़ रुपए डाला आपने एयरफोर्स से पैसा चोरी करके चोर के जेब में डाला हम वही पैसा उस चोर के जेब से निकालकर हिंदुस्तान के सबसे गरीब 20% परिवारों के जेब में डालेंगे প্ৰায় 25 মিনিট ধৰি কেইবা হাজাৰ কংগ্ৰেছ সমৰ্থকৰ সন্মুখত দলীয় নীতি আৰু বিৰোধীক সমালোচনাৰ পৰিপক্ক ভাষণ দিলে ৰাহুল গান্ধীয়ে বিজেপিৰ বাবে ৰাহুল গান্ধীৰ এই ভাষণো পৰিণত হৈছে মূৰৰ কামোৰণি স্বৰূপ কংগ্ৰেছ সভাপতিৰ মুকলি অভিযোগ অসমীয়াৰ স্বাভিমানত আঘাত কৰিছে আৰএছএছে असम पर नागपुर और आरएसएस आक्रमण कर रहे हैं आपकी भाषा पर आपके इतिहास पर आरएसएस की विचारधारा आक्रमण कर रही है একেখন সভাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে খৰব হল গৌৰৱ গগৈ নিৰ্বাচনৰ পাছতে বেৰোজগাৰ হ'ব চকীদাৰ पिछले निर्वाचन में प्रधानमंत्री मोदी जी खुद को कहते थे चाय वाला इस निर्वाचन में खुद को कहते हैं कि वो चौकीदार लेकिन भारत की जनता बनाएंगी उनको बेरोजगार टीम बीजेपीर বিৰুদ্ধে খৰব হল তৰুণ গগৈও প্ৰধানমন্ত্ৰী মিছৰীয়া হিমন্ত বিশ্ব দুৰ্নীতিত 1 নম্বৰ পৃথিৱীৰ ভিতৰত যদি আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী আছে এইজনেই মোদী ডাঙৰীয়া আছিল মিছা কথা কোৱা প্ৰধানমন্ত্ৰী চ্যালেঞ্জ কৰিছো গৰবান্দ ভ্ৰষ্টাচাৰ বুলি কৈছা তোমালোক আটাইতকৈ ডাঙৰ ভ্ৰষ্টাচাৰ হেমন্ত বিশ্ব শৰ্মা কোন 1 নম্বৰ ভ্ৰষ্টাচাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ উত্থাপন কৰি এপিচিচিৰ সভাপতি ৰিপুন বৰাৰ মুকলি প্ৰশংসা ৰাহুল গান্ধী অসমৰ ত্ৰাণকৰ্তা আমি অসমবাসী রাহুল গান্ধীর ওচৰত চিৰকৃতজ্ঞ যে একমাত্ৰ রাহুল গান্ধীৰ নেতৃত্বত ৰাজ্যসভাত আমি কংগ্ৰেছে এই নাগৰিকত্ব বিধেয়ক আমি প্ৰতিহত কৰি অসমীয়া জাতিক অসমক ৰক্ষা কৰিলো সেয়ে এই ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ অসমৰ ৰক্ষক আমাৰ অসমৰ ত্ৰাণকৰ্তা প্ৰফুল্ল কুমাৰ মহন্তক উচ্চ প্ৰশংসা দেৱব্ৰত শইকীয়াৰ যেতিয়া ৰঞ্জিত দাসে কৈছিলে আমি ভাৰতীয় জাতি মাটিৰ কথা কৈছো তেতিয়া অতুল বৰা ডাঙৰীয়াই কৈছিল মই আমি অসমৰ বুলি ভাবিছিলো কিন্তু মই এজন তাক ধন্যবাদ দিব লাগিব গণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই তেখেতে কৈছে মই গণ পৰিষদ আৰু বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলাও ৰাহুল গান্ধীৰ সমাৱেশেৰে কলিয়াবৰত কংগ্ৰেছৰ মাজত নতুন সঞ্চাৰ আনিলে গৌৰৱ গগৈয়ে লক্ষণীয়ভাৱে দাঁতিৰ যোৰহাট নগাঁও আদিৰ পৰাও বোকাখাতৰ সমাৱেশলৈ আহিছিল কংগ্ৰেছৰ নেতা কৰ্মী ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ